হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈকে আজি অন্য এটি বিষয় আৰম্ভ কৰিবলৈ ওলাইছোঁ আমি চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু পাৰ্চেণ্টেজ শতাংশৰ পিছত আজি আমি ৰেচিঅ' আৰু প্ৰপৰ্চন আৰম্ভ কৰিম বাকী ভিডিঅ'বোৰ মোৰ চেনেলত দিয়া আছে যদি কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে এক্সামৰ কাৰণে তেনেহ'লে ভিডিঅ'বোৰ চাব পাৰে মই আশাবাদী নিশ্চয় ভিডিঅ'বোৰ আপোনাৰ কাৰণে হেল্পফুল হ'ব বেসিক কুৱেশ্যন বিলাকে কৰি আছো আমি এতিয়ালৈকে তো পৰীক্ষাৰ আগেগে মই প্ৰেক্টিস সেট হিচাপত লৈ আহিম গতিখিনি বস্তু মই এতিয়া কেনেকৈ কৰিব লাগে বস্তুখিনি কি কি কন্ডিশনত কেনেকুৱা ধৰণৰ ফৰ্মুলা খাতে সেইখিনিৰ ওপৰত মই কনসেপ্টখিনি দি আছো তো আজিৰ বিষয়লৈকে আগবাঢ়ো বিষয়টো হৈছে আজিৰ ৰেচিঅ' আৰু প্ৰপৰ্চন মানে অনুপাত আৰু সমানুপাত ঠিক আছে আজিৰ টপিকটো হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন ৰেচিঅ' আৰু প্ৰপৰ্চন মানেনো কি ৰেচিঅ' আৰু প্ৰপৰ্চনৰ বিষয়ে আমি যদি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন চলাই আছে তেনেহ'লে নিশ্চয় বিষয়টো পাইছে বা যদি কোনোবাই এক্সাম দিছে আগতে নিশ্চয় বহুতে দিছে যোৱাবাৰ হয়তো এডিআৰই দিয়া হৈছিল বাকি যিকোনো বেলেগ এক্সামো থাকে বাৰু তেনেহ'লে ৰেচিঅ' প্ৰপৰ্চন টপিকটো তাৰ আণ্ডাৰত আহে এই পৰীক্ষাত কুৱেশ্যন দেখিবলৈ পোৱা যায় ৰেচিঅ' প্ৰপৰ্চনে বুজায় কি যে দুটা বস্তুৰ মাজত সদায় তুলনা বুজায় দুজন মানুহৰ বয়স হ'ব পাৰে দুজন মানুহৰ স্যালাৰি হ'ব পাৰে যিকোনো মানুহ এজনৰ যিকোনো বেলেগ বেলেগ হিতানত খৰচ কৰাৰ কাৰণে অনুপাত হ'ব পাৰে সাপোজ মানুহ এজনে দৰমহা পায় কিবা এটা দৰমহাটো আমাক দিয়া আছে তেওঁৰ ঘৰ ভাড়াত আৰু তেওঁৰ সাপোজ খোৱা লোৱা হওক বা অন্যান্য ক্ষেত্ৰত যেটো এক্সপেন্স হয় এক্সপেন্সৰ ৰেচিঅ' দিয়া থাকিব পাৰে তো কোৱেশ্যন যেতিয়া কৰিম তেতিয়া আমাৰ বেছিকৈ ক্লিয়াৰ হ'ব ৰেচিঅ' দিয়া থাকে তো ৰেচিঅ' এটো নুবুজায় যে যিমানখিনি দিয়া আছে সেইখিনি বস্তুৱে হয় যেনে ধৰি ললো আমাৰ দুজন মানুহ আছে এজন আছে এ আৰু এজন আছে বি দুজন মানুহৰ আমাৰ বয়সৰ অনুপাত দিয়া আছে সাপোজ 4:5 তো এটো নহয় যে এৰ বয়স 4 বছৰ বিৰ বয়স 5 বছৰ হ'বই এটো নহয় যে হ'ব নোৱাৰে হ'ব পাৰে এৰ বয়স 4 বছৰ হ'ব পাৰে বিৰ বয়স 5 বছৰ হ'ব পাৰে কিন্তু আমি সিওৰ ক'ব নোৱাৰে যে 4 বা 5 বছৰে হ'ব এটো জাস্ট এটা ৰেচিঅ' দিয়া আছে তো এৰ বয়সটো সদায় কি হ'ব 4 ৰ মাল্টিপল হিচাপত যাব 4 ৰ মাল্টিপল বা 4 ৰ মাল্টিপল হিচাপত যাব আৰু বিৰ বয়সটো সদায় 5 ৰ বা 5 ৰ মাল্টিপল হিচাপত যাব ঠিক আছে মাল্টিপল মানে হৈছে যে 4 ক আমি বেলেগ সংখ্যাৰে পূৰণ কৰিলে যিমানখিনি পাম যেনে 4 × 4 4 × 8 এই যিবিলাক আমি পাই থাকো 12 16 এইবিলাক হ'ব পাৰে আৰু বিৰ কাৰণে কি হ'ব পাৰে 5 10 15 20 যিকোনো হ'ব পাৰে এক্স্যাক্টলি কি হয় কিমান হয় তাৰ কাৰণে আমাৰ কোৱেশ্যন যেতিয়া কৰিব দিব তেতিয়া কোৱেশ্যনত আমাক কন্ডিশনো দিয়া থাকিব নিশ্চয় কিবা নহয় কিবা তো কন্ডিশনৰ ওপৰত বেছ কৰি আমি কি কৰিব পাৰিম এনসাৰখিনি উলিয়াব পাৰিম ওকে ওকে তো এটা কথা ক্লিয়াৰ হ'ল যে যেটো আমাক ৰেচিঅ' দিয়া থাকে তো ৰেচিঅ'টো নুবুজায় যিকোনো বস্তুৰ ক্ষেত্ৰতে যে ডাইৰেক্টলি আনসাৰ আমাৰ হেতুৱে হ'ব আমি কোৱেশ্যনটোৰ এনসাৰটো কৰিলে আমি পাম কিন্তু এটা কথা ক্লিয়াৰ যে ৰেচিঅ'টো সদায় এটো বুজায় যে দুটাৰ মাজত এই ৰিলেচনটো সদায় থাকি যাব যে ইয়াৰ বয়স যদি 4 হয় ইয়াৰ বয়স 5 বছৰ হ'ব তো সদায় এনেকা ধৰণৰ হৈ থাকিব যেনে যদি সাপোজ ইয়াতে হ'ব পাৰে তো 16 হ'ব পাৰে হৈ যাব পাৰে আৰু 20 হ'ব পাৰে যদি ইয়াক আমি ডিভাইড কৰো সদায় সিম্পলেস্ট ফৰ্ম কি পাম 4:5 হে পাম ইয়াক যদি আমি ডিভাইড কৰো সদায় সিম্পলেস্ট ফৰ্ম কি পাই যাম 4:5 পাই যাম ইয়াক ডিভাইড যাব কি হেৰে 4 ৰে যাব ইয়াক যাব 4 ৰে দুইটাকে 4 ৰে কৰিলে 4 আৰু 5 বুজি পাইছে গতিকে এটো বস্তুৰ দ্বাৰা আমি এটা বস্তু বুজিলো যে এইটো আমি ৰেচিঅ' সদায় মেইনটেইন কৰি চলিব আৰু ইয়াৰ এনসাৰটো কি হ'ব সদায় মাল্টিপল হ'ব ঠিক আছে আপোনাৰ হয় ধৰি ললো a:b ইয়াতে দিয়া আছে 4:5 তো হেতুৱে ললো আমি আৰু b:c এগেইন দিয়া থাকিব সাপোজ 6:7 আমাক সুধিব a:b:c মানে কি ইয়াতে প্ৰথম যেটো ৰেচিঅ' আছে a:b তাত b ৰ যেটো ভ্যালু সেই ভ্যালুটো কিমান আছে 5 আছে আৰু পিছৰ যেটো b:c তাত b ৰ ভ্যালু কিমান আছে 6 আছে তো ইয়াতে b ৰ ভ্যালু 5 ইয়াতে b ৰ ভ্যালু 6 এইটো b টো আমি একে কৰিব লাগিব b টো যেতিয়া একে কৰিম তেতিয়া আমি a:b:c ইকুৱেল কিবা এটা লিখিব পাৰিম ঠিক আছে এটা একে কেনেকৈ কৰিম ইয়াতে b ৰ কাৰণে ভ্যালু দিয়া আছে 5 ইয়াতে b ৰ কাৰণে ভ্যালু দিয়া আছে 6 তো দুইটাৰ কাৰণে আমি কি কৰিম এলসিএম উলিয়াম দুইটাৰ কাৰণে তো 5 আৰু 6 ৰ কাৰণে এলসিএম কি হ'ব 30 হ'ব এটা এলসিএম মানে ইনটু কৰি দিয়া নহয় এলসিএম মানে যদি কিবা নাম্বাৰৰে ডিভিজিবল হয় দুইটা নাম্বাৰ কিবা কমন নাম্বাৰ যদি দুইটা নাম্বাৰক আমি ডিভাইড কৰিব পাৰো তেনেহলে ডিভাইড কৰিব লাগে এটা 5 আৰু 6 ক কোনো কমন নাম্বাৰৰে ডিভাইড না যায় 1 এৰি যায় 1 এৰি ডিভাইড কৰিলেও যি নকৰিলেও একে গতিকে আমি 1 দি ডিভাইড নকৰো এটা ইনটু কৰি দিম সিধা সিধি তো 5 আৰু 6 কি হ'ব 30 হৈ যাব গতিকে আমি কি কৰিব লাগিব b টো 30 বনাব লাগে
ঠিক আছে b টো 30 বনাব লাগে তেনেহলে 30 বনাবৰ কাৰণে 5 ক ইনটু কৰিব লাগিব কি হেৰি 6 এৰে ইনটু কৰিব লাগিব আলটিমেটলি গোটেইখিনিকে আমি 6 এৰে ইনটু কৰিব লাগিব তেনেহলে 4 6 যা 24 আৰু ইয়াতে হ'ব 30 ইয়াকো 30 কৰিব লাগিব 30 কৰাৰ কাৰণে গোটেইখিনি ইনটু কৰিব লাগিব আমি 5 এৰে তেনেহলে 6 5 যা ইয়াতে 30 আৰু ইয়াতে 5 এৰে ইনটু কৰিলে 35 তেনেহলে আমি a is to b is to c কি লিখিব পাৰিম ইয়াতে 24 is to 30 is to 35 এটো লিখিব পাৰিম ঠিক আছে যেতিয়া ৰেশিওত আমাক এটা কমন দিয়া থাকিব b দিয়া থাকিল সাপোজ বা বেলেগ যিকোনো হ'ব পাৰে xy হ'ব পাৰে তেনেহলে যেটো কমন আছে কমনটো আমি একে কৰিব লাগিব একে কৰিম কেনেকৈ এলসিয়াম উলিয়াই কিনে কৰিম ঠিক আছে কেতিয়াবা আৰু কি কৰে যে ab bc আৰু cd ও দিয়া থাকিব কেতিয়াবা তো cd দিয়া থাকিলে তেতিয়া সেই যেটো কমন ইয়াতে যেনে b ৰ কাৰণে কমন পিছত যদি ৰেশিওটো থাকে আমাৰ cd তেনেহলে cd টো c টো আমাৰ কমন হৈ যাব তেনেহলে c ৰ কাৰণে আমি এলসিয়াম উলিয়াই কিনে একে কৰিব লাগিব হেতু একে কৰিব যাওতে কেতিয়াবা কি হয় এইটোৰ কাৰণে যিখিনি আমি চেঞ্জ কৰিছো ইয়াৰ লগত মিলাই এইখিনি যে কৰিছো আমি এইখিনি কি হয় কমপ্লিটলি চেঞ্জ হৈ যায় কাৰণ কি কৈ আছো যে c টো ইয়াতে 35 পাইছো পিছৰটোৰ কাৰণে সাপোজ আমি বেলেগ কিবা এটা পালো সাপোজ 70 পাই গলো আমি পিছৰ কাৰণে c ৰ কাৰণে যদি 70 পাল তেনেহলে ইয়াক ইনটু কৰিব লাগিব 2 ৰে ইনটু কৰিলে 60 হৈ গল এটো 60 হল মানে ইয়াক আমি 2 ৰে ইনটু কৰিব লাগিব তো এটো চেঞ্জ হোৱা মানে আলটিমেটলি এটো চেঞ্জ কৰিব লগা হৈ যায় ঠিক আছে তো পৰীক্ষাত কেতিয়াবা তিনটা দি দিয়ে কেতিয়াবা এনেকা দুটা ৰেশিও দি দিয়ে দি কিনে হদিব যে তিনটা ৰেশিও আমাৰ কি হ'ব a to b to c বা xyz যেটো থাকে তাৰ কাৰণে আমাৰ যেটো ফাইনাল ৰেশিও সেই ৰেশিওটো কিমান হ'ব হেতু দিয়া থাকিব ঠিক আছে এতিয়া এটোটো হৈ গল আমাক ৰেশিওৰ কাৰণে যদি ৰেশিও উলিয়াব দি আছে বা দুটা তিনটা ৰেশিও দিয়া আছে আমাক এটা ৰেশিও কৰিব দিছে হেতুৰ কাৰণে এতিয়া আমি অংক কেনেকৈ কৰিম ৰেশিওৰ ওপৰত যদি কৰিব লগা হয় যেনে একদম সিম্পল এক্সাম্পল এটাৰে দি দিছো ধৰা হল এজন মানুহে গাখীৰ বিক্ৰী কৰে কিমান সাপোজ 100 লিটাৰ গাখীৰ বিক্ৰী কৰে ধৰি ললো এতিয়া গাখীৰ বিক্ৰী কৰি আছে গতিকে তাত পানীটো মিক্স কৰিবই তো যেজন গাখীৰ বিক্ৰী কৰা মানুহ তেওঁ কলে বহুত হুৰতে কলে যে তেওঁ তাতে যেটো গাখীৰ মানে মিল্ক আৰু ওয়াটাৰৰ যেটো ৰেশিও সেই ৰেশিওটো হৈছে 3:2 মিল্ক আৰু ওয়াটাৰৰ ৰেশিওটো হৈছে 3:2 তাৰ মানে যদি তেওঁ 3 লিটাৰ পানী 3 লিটাৰ গাখীৰ থাকে তেওঁৰ তাতে যদি 3 লিটাৰ গাখীৰ থাকে তাৰ লগত তেওঁ 2 লিটাৰ কি কৰে পানী মিক্স কৰে তো সদায় সেই ৰেশিওটোতে কাম কৰি আছে তেওঁ এতিয়া আমি উলিয়াব লাগে ইয়াৰ পৰা যে একচুয়ালি তেওঁৰ যেটো 100 লিটাৰ যেটো গাখীৰৰ যেটো আছে গাখীৰৰ পানী মিক্স হৈ আছে সেইখিনিত গাখীৰ কিমানখিনি আছে আৰু পানী কিমানখিনি আছে সবতে তো এই ক্ষেত্ৰত যদি আমি মিল্ক উলিয়াব লাগে গাখীৰ যদি উলিয়াব লাগে তেনেহলে কি কৰিম গাখীৰৰ কাৰণে ৰেশিও কিমান আমাৰ গাখীৰৰ কাৰণে ৰেশিও আছিল আমাৰ 3 গতিকে 3 টো যাব ওপৰত নিউমাৰেটৰ হিচাপে আৰু ৰেশিও দুটা আমি প্লাস কৰিম কিমান হ'ব 3 + 2 5 হ'ব ই যাব তলত মানে ডিনোমিনেটৰ হিচাপত যাব ইনটু কৰিম আমাৰ টোটাল কোয়ান্টিটি কিমান 100 লিটাৰ ইকুৱেল এটো যদি আমি সিম্পলিফাই কৰো তেনেহলে হ'ব 60 লিটাৰ ঠিক আছে তে মিল্ক যদি 60 লিটাৰ হৈছে তেনেহলে ওয়াটাৰ এনে ওলাই যাব মাইনাস কৰিলে 40 লিটাৰ হয় আৰু যদি আমি ৰেশিও হিচাপত কৰিব যাও তেনেহলে ইয়াৰ কাৰণে ৰেশিও আছে 2 আৰু ইয়াতে হ'ব 5 * 100 লিটাৰ তেনেহলে এটো কিমান হৈ যাব 20 আৰু 40 এটো এনো ক'ব পাৰি বাৰু কলে লগতে তো এনেকুৱা ধৰণৰ কোৱেশ্চন হয় তো ইয়াতে হয় এটো এটা বেসিক এক্সাম্পল আছিল যে যেটোৰ কাৰণে আমি ভ্যালু উলিয়াব লগা থাকে সেই ভ্যালুটো আমি লিখিম মানে যেটোৰ কাৰণে ভ্যালু উলিয়াম তাৰ ৰেশিওটো লিখিম আমি ওপৰত নিউমাৰেটৰ হিচাপে যিখিনি আমাৰ ৰেশিও দিয়া থাকিব সেই ৰেশিওখিনি আমি প্লাস কৰিম ডিনোমিনেটৰ হিচাপত লিখিম ইনটু কৰিম যেটো আমাক টোটাল কোয়ান্টিটি বা যি বস্তু দিয়া থাকিব টোটাল হিচাপত সেইখিনি আমি লিখিম হতে ওপৰত কৰি গতিখিনি মাল্টিপ্লিকেশনৰ পিছত যেটো আনসাৰ ওলাব হেতু তাৰ কাৰণে ভ্যালু হৈ যাব একদম বেসিক এটা এক্সাম্পলৰ দ্বাৰা বুজাই দিয়া গৈছে এনেকুৱা ধৰণৰ হয় ইয়াৰ পিছত কেতিয়াবা কি হয় আমাৰ এইবিলাক ফ্ৰেকশনটো আহি যায় যে ৰেশিও বিলাক আমাৰ ইয়াতে আমি কি পাইছো হোল নাম্বাৰ হিচাপত পাইছো 4:5 হিচাপত পাইছো বা যিকোনো আমি পাইছো বাদেটো ফ্ৰেকশনটো আহি যায় কেতিয়াবা তো ফ্ৰেকশনত আহিলে তাৰ কাৰণে আমি অপচন চাই তো ফ্ৰেকশনত আহিলে জেনাৰেলি আমাক অপচন দি দিয়ে সাপোজ a to b আছে ফ্ৰেকশন কিবা half to 1/3 থাকিব পাৰে তাৰ পিছত b to c আছে কিবা এটা বেলেগ ফ্ৰেকশন তো এনেকুৱা ধৰণৰ কোৱেশ্চন হলে তাৰ কাৰণে আমি কেনেকা ধৰণে কৰিব পাৰো সেই বিষয়ে আমি চাম ধৰা হল এনেকুৱা এটা কোৱেশ্চন দিয়া আছে যত a to b 2/3 5/6 আৰু b to c 7/8 9/7 বুলি দিয়া আছে আমাক উলিয়াব দিছে a to b to c আৰু অপচন দিয়া আছে এইখিনি
এতিয়া কথাটো হ'ল ইয়াতে আমি গোটেইখিনি অংক নকৰিলেও চলে কেতিয়াবা কেতিয়াবা, ঠিক আছে। তো কেনেকৈ কৰিব পাৰি এইখিনিয়ে কৈ আছোঁ মই। এতিয়া a/b 2/3 5/6, তাৰ মানে ইজটো মানে কি আমি বাই বুলি ক'ব পাৰোঁ যে a/b 4/5 মানে কি এইখিনিৰ কাৰণে আমি কি লিখিব পাৰোঁ ইয়াতে 4/5 লিখিব পাৰোঁ। তো ইজটো মানে সদায় বাই বুজায় ইজটোৱে, তাৰমানে 2/3 5/6 মানে দিছ বাই দিছ। আৰু আমি জানো যে বাইটো যেতিয়া আমাৰ বাই ডিভাইড হিচাপত থাকিব যেতিয়া ফ্ৰেকশ্যন এটা, তেতিয়া তাক আমি ডিভাইডটোক আমি কি কৰিব পাৰোঁ, আমি ইনটু কৰি লিখিব পাৰোঁ। তো ডিভাইডটোক যেতিয়া আমি ইনটু কৰি লিখিম তেতিয়া কি হৈ যাব, চেঞ্জ হৈ যায়, ৰেচিপ্ৰকেল আহি যায় তাতে। তো নিউমাৰটো ডিনমিনেটৰ, ডিনমিনেটৰ নিউমাৰটৰ হৈ যাব। আল্টিমেটলি 5/6টো কি হৈ যাব 6/5 হৈ যাব, ঠিক আছে। দিছ ইজ টু দিছ মানে দিছ বাই দিছ হৈ আছে। আল্টিমেটলি এইখিনি মানে কি এই 5/6টো ইয়াৰে তলত আছে, ইয়াৰে তলত আছে, গতিকে এটা ফ্ৰেকশ্যনৰ তলত আৰু এটা ফ্ৰেকশ্যন ডিভাইড হৈ আছে। তো ডিভাইডটোক যদি আমি ইনটু কৰিম, ইনটু কৰিব পাৰি, ইনটু কৰিলে কি হ'ব, এইটো উল্টা হৈ যাব। তো 6/5 হৈ যাব। তেতিয়াহ'লে আমাৰ কেনচেল হ'ব ইয়াতে 2, তো ওপৰত থাকিল 4 আৰু তলত থাকিল 5, 2 2 4, ঠিকে আছে। তাৰমানে ইয়াক লিখিব পাৰিম 4:5। তো এটা কথা ক্লিয়াৰ হ'ল যে a আৰু b সদায় কি হ'ব 4:5 ৰেচিঅ' মেইনটেইন কৰি চলিব, ঠিক আছে। বাকী বি আৰু চিৰ খিনি আমি চোৱা নাই, মই কৈছোঁ যে এইখিনি কাম কৰি পেলাই যে আমি অপশ্যনটো চাই কেনেকৈ উলিয়াব পাৰোঁ, যদি অপশ্যন আমাক ইয়াৰ পৰাই উলিয়াব মানে পৰা হিচাপত থাকে। যদি ইয়াৰ পৰা নোৱাৰি তেনেহ'লে b/c খিনি উলিয়াই ইয়াৰ পৰা আৰু আগৰ দৰে আমি কৰিব লাগিব। তো 4:5 আছে ইয়াতে a আৰু b ৰ কাৰণে, তেনেহ'লে আমি চাম ইয়াতে 4:5 ক'ৰবাত অপশ্যনত মেইনটেইন কৰি আছে নেকি। তো 9:7 এইটো 4:5 ওচৰে পাজৰে যোৱা নাই। 17:5 এইটো নহ'ব। 20:25 20:25 এইটো 4:5ত আছে, তেতিয়া 5 ডিভাইড কৰিলে 4 হ'ব, 5 কৰিলে 5 হ'ব। তো এই অপশ্যনটো এটা 4:5 হ'ব পাৰে। এগেইন 10:15 10:15ক 5 ডিভাইড যায়, তো এইটো 2 হ'ব, এইটো 3 হ'ব, 2:3 হৈ আছে এইখিনিৰ কাৰণে। বাট 4:5ৰ কাৰণে আমি এটাই অপশ্যন পাই আছোঁ, এইখিনি। তো পৰীক্ষাত যদি কেতিয়াবা ৰেচিঅ' থাকে ফ্ৰেকশ্যনত, তেনেহ'লে এটা ছল্ভ কৰিলে হ'ল। যদি এটাত মিলি যায় তেতিয়াহ'লে কি হ'ব, আমি বাকীখিনি কৰিব পাৰিম। কেতিয়াবা কি হয় পিছৰখিনিৰ পৰাও মিলাই পেলাই দি দিয়ে। তো জেনেৰেলি এটা মিলাই চালে হ'ল, আৰু যদি নিমিলে তেনেহ'লে গোটেইখিনি আমি কৰিবই লাগিব। আগৰ দৰে b/c টো আমি এনেকৈ কিবা এটা পাই যাম যদি কৰোঁ। ইয়াতে হয় b/c কিবা এটা পাই যাম, পোৱাৰ পিছত কি হ'ব সেইখিনিৰ কাৰণে আমি ৰেচিঅ'টো বনাব লাগিব। যদি b বেলেগ বেলেগ হয় আগৰ দৰে নিয়ম হৈ যাব, ঠিক আছে। অ'কে, তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। কুৱেশ্যন লৈ আহিম ইয়াৰ ওপৰত। আজি এনে বেছিকেলি আলোচনা কৰিলোঁ যে ৰেচিঅ' কেনেকৈ উলিয়াব পাৰি, বা ৰেচিঅ' দিয়া থাকিলে তাৰ যিটো ভেলুটো কেনেকৈ উলিয়াব পাৰি, আমি এটা মিলকৰ অংকৰ কাৰণে কৰি চালোঁ। তো কুৱেশ্যন লৈ আহিম ইয়াৰ পিছৰ ভিডিঅ'টোত। আজিলৈকে এইখিনিয়ে আছিল, ধন্যবাদ।